শ্ৰদ্ধাৰ কবি নীলিম কুমাৰৰ কবিতা। কবিতাৰ শিৰোনাম সেই জন্তুটোৰ নাম কি? সেই জন্তুটোৰ নাম কি? যাৰ ভোক নুগুচে, যিয়ে নাজানে তাৰ পেটৰ জোখ, নাজানে কিমান লাগে তাক খাদ্য। সৰ্বভোগ সেই জন্তুটো, তাৰ নাম কি? কি নাখায় সি? মাটিবোৰ, ঘৰবোৰ, দলংবোৰ, পুখুৰীবোৰ, গছবোৰ, নদীৰ দুপাৰ। সেই জন্তুটোৰ নাম কি? যাৰ ভোক নুগুচে, অহৰহ থাকে ভোকত। হাঁহি হাঁহি খায় সি কাগজবোৰ, টিভিবোৰ, পথাৰবোৰ, পাহাৰবোৰ, বাগিচাবোৰ, মানুহৰ সপোনবোৰ। তাৰ গোটেই পৰিয়ালটো এতিয়া ভোকত। সেই জন্তুটোৰ নাম কি? যাৰ ভোক নুগুচে, যিয়ে নাজানে তাৰ পেটৰ জোখ। সকলোৱে তাৰ বাবে প্ৰাৰ্থনা কৰক, যাতে আঁতৰি যায় তাৰ মাৰাত্মক ভোক, যাতে ক্ষান্ত হয় তাৰ পেটৰ অগনি, যাতে স্বস্তিৰ নিশ্বাস পেলাব পাৰে সকলোৱে। সেই জন্তুটোৰ নাম কি?